প্ৰিয় দৰ্শক, এই নিয়োগৰ পদ্ধতি জড়িত হয় অসম বিশ্ববিদ্যালয়ৰ পৰা। অসম বিশ্ববিদ্যালয় চেণ্ট্ৰেল বিশ্ববিদ্যালয় হয়, আপোনালোকে জানে। শিলচৰ অসমত আছে। ৱাক ইন ইণ্টাৰভিউ হ'ব 25 মাৰ্চ তাৰিখে দিনৰ ৰাতিপুৱাই আৰু 11টা বজাত অফিচ অফ দ্য হেড, ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং, এটা OBC গেষ্ট ফেকাল্টি পিয়ৰলি টেম্পৰৰী বেচিছত হ'ব। ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং, আছাম ইউনিভাৰ্চিটি শিলচৰৰ আণ্ডাৰত। ৰেমুনেশ্যন 1500 টকা প্ৰতিটো লেকচাৰতে পাব আৰু 50,000 টকা পাৰ মান্থ চিলিং পাব। শিক্ষাগত অৰ্হতা BE লাগিব, বেচেলৰ অফ ইঞ্জিনিয়াৰিং নহ'লে বেচেলৰ অফ টেকন'লজি নহ'লে বেচেলৰ অফ চায়েন্স চাগে, আৰু নহ'লে মাষ্টাৰ অফ ইঞ্জিনিয়াৰিং, মাষ্টাৰ অফ টেকন'লজি, মাষ্টাৰ অফ চায়েন্স এনেকুৱা, আৰু নহ'লে ইণ্টিগ্ৰেটেড MTech কৰা হ'ব লাগিব আপোনাৰ নিজৰ ব্ৰাঞ্চত, লগত ফাৰ্ষ্ট ক্লাছ বা ইয়াৰ সমপৰ্যায়ৰ যিকোনো ডিগ্ৰীত থাকিব লাগে। যদি আপুনি এলিজিবল তেতিয়াহ'লে ৱাক ইন ইণ্টাৰভিউ, ডাইৰেক্ট ইণ্টাৰভিউত বহিব পাৰিব। প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্ম লৈ যাব, ছেল্ফ এটেষ্টেড কপি লৈ যাব। TAD আপোনাক নিদিয়ে ইণ্টাৰভিউত বহিবৰ কাৰণে, আৰু TAD আপোনাক নিদিয়ে। এইকেইটাই মূল কথা। আশা কৰোঁ আপোনালোকে বুজি পালে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে এপ্লাই কৰিবলৈ পাৰিব। ধন্যবাদ।